Hello everyone, সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল কি হৈছে the first stadium of Assam was built in শুদ্ধ অপচনটো অপচনে যোৰহাট অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চন কোন পাহাৰে পূব আৰু পশ্চিম ঘাটক সংযোগ কৰিছে which of the flowing hills connect eastern and western ঘাট यार শুদ্ধ উত্তৰটো হ'ব অপচন সি নীলগিৰি নীলগিৰি পাহাৰে পূব আৰু পশ্চিম ঘাটক সংযোগ কৰিছে নেক্সট কোৱেশ্চন তল কোনটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা which one of the following was the first Assamese romantic poem শুদ্ধ অপচনটো হ'ব অপচন বি বনকুঁৱৰী আছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা নেক্সট কোৱেশ্চন গুমৰাগ নৃত্যৰ ৰূপ কাৰ সৈতে জড়িত গুমৰাগ ডান্স from is associated with শুদ্ধ অপচনটো হ'ব অপচন সি মিচিং নেক্সট কোৱেশ্চন অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ আনন্দৰাম বৰুৱা অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ আছিল আনন্দৰাম বৰুৱা নেক্সট কোৱেশ্চন কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰখৰাজ উপাধিৰে সন্মানিত কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1931 চনত 1931 চনত ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাক ৰখৰাজ উপাধিৰে সন্মানিত কৰিছিল নেক্সট কোৱেশ্চন নামঘোষা was written by কি কৰিছে নামঘোষা কোনে লিখিছিল শুদ্ধ অপচনটো হ'ব অপচন বি মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল নেক্সট কোৱেশ্চন কোন ৰাজ্যত বনাঞ্চলে আগুৰা মাটি আটাইতকৈ কম আছে which state has the lowest area under forest ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি হাৰিয়ানা নেক্সট কোৱেশ্চন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন who is the first Assamese to receive the জ্ঞানপীঠ award শুদ্ধ অপচনটো হ'ব অপচন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট কোৱেশ্চন কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজা কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি ভগদত্ত কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন আছিল ভগদত্ত নেক্সট কোৱেশ্চন দ্য চিফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ দ্য কাৰ্বি পিপল ইজ কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰ কি শুদ্ধ অপচনটো হ'ব অপচন এ চেং কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰ হ'ল চেং নেক্সট কোৱেশ্চন ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰা মহোৎসৱক কি নামেৰে জনাজাত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ আলি আই লিগাং নেক্সট কোৱেশ্চন কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী বুলি কোৱা হয় কি হৈছে কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী বুলি কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন বি কৌশকলৰ মুদ্ৰাক নাৰায়ণী বুলি কোৱা হয় নেক্সট কোৱেশ্চন দ্য শিৱদৌল ৱাজ কনষ্ট্ৰাক্ট ডিউৰিং দ্য ৰেইন অফ কি হৈছে কাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি শিৱসিংহৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্চন তল কোনখন নদী ভাৰতৰ ৰাষ্ট্ৰীয় নদী ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন সি গংগা হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় নদী নেক্সট কুৱেশ্চন স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 4 টাইমছ স্বাধীনতাৰ পিছত অসমত 4বাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল নেক্সট কুৱেশ্চন অসমলৈ অহা প্ৰথম চীনা পৰিব্ৰাজক কোন শুদ্ধ উত্তৰটো হ'ব অপচন এ হিউৱেন চাং নেক্সট কুৱেশ্চন কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি ডক্টৰ ভূপেন হাজৰিকাই শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল নেক্সট কুৱেশ্চন খেলচোৱা হৈছে দেশসকলৰ এটা উৎসৱ কি হৈছে খেলচোৱা হৈছে দেশসকলৰ এটা উৎসৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি তিৱাসকলৰ এটা উৎসৱ হৈছে খেলচোৱা নেক্সট কুৱেশ্চন দ্য চিপকো মুভমেণ্ট ইজ ৰিলেটেড টু কি হৈছে চিপকো আন্দোলন কিহৰ সৈতে জড়িত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি বন সংৰক্ষণ চিপকো আন্দোলন বন সংৰক্ষণৰ লগত জড়িত নেক্সট কুৱেশ্চন দ্য নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে NFR was set up in উত্তৰ পূব সীমান্ত ৰেলৱে NFR কেতিয়া স্থাপন হৈছিল শুদ্ধ অপচনটো অপচন এ 1958 চনত
নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক চৰাই কি হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দেওহাঁহ অসমৰ ৰাজ্যিক চৰাই হ'ল দেওহাঁহ নেক্সট কুৱেশ্যন অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব জিলা কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডিমা হাছাও অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখন হ'ল ডিমা হাছাও নেক্সট কুৱেশ্যন ডিক্ৰাং ৰিভাৰ ফ্ল'জ থ্ৰু কি হৈছে ডিক্ৰাং নদী কোনখন জিলাৰ মাজেৰে বৈ গৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লখিমপুৰ জিলাৰ মাজেৰে ডিক্ৰাং নদীখন বৈ গৈছে নেক্সট কুৱেশ্যন ব্ৰিটিছ শাসনাধীন ভাৰতৰ ৰাজধানী দিল্লীৰ পূৰ্বে কোন ঠাইত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কলকাতা ব্ৰিটিছ শাসনাধীন ভাৰতৰ ৰাজধানী দিল্লীৰ পূৰ্বে কলিকতাত আছিল নেক্সট কুৱেশ্যন গংগা নদী ভাৰতৰ কোনখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ড নেক্সট কুৱেশ্যন গুপ্ত বংশৰ কোনজন শাসকৰ শাসনকালৰ সময়ত চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰগুপ্ত দ্বিতীয় নেক্সট কুৱেশ্যন কোন চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল কি সুধিছে কোন চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1942 চনৰ মাৰ্চ মাহত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল নেক্সট কুৱেশ্যন when did first battle of পানিপথ take place কি সুধিছে পানিপথৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল 1526 চনত নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স ৱাজ হেল্ড ইন কোন চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 12 নৱেম্বৰ 1930 চনত নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কেতিয়া গৃহীত হৈছিল when was the Indian national flag adopted আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 22 জুলাই 1947 চনত নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভাৰতীয় জাতীয় কংগ্ৰেছ আছিল ভাৰতৰ প্ৰথম ৰাজনৈতিক দল নেক্সট কুৱেশ্যন হোৱাট স্পৰ্ট ইজ দ্য আগৰৱালা কাপ এছ'চিয়েটেড উইথ কি সুধিছে আগৰৱালা কাপ কি খেলৰ লগত জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বেডমিণ্টন আগৰৱালা কাপ বেডমিণ্টন খেলৰ লগত জড়িত নেক্সট কুৱেশ্যন মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা উপাধি কোনে দিছে কি সুধিছে তলৰ মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা উপাধি কোনে দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা উপাধি দিছিলে নেক্সট কুৱেশ্যন ভাৰতত পৰিকল্পনা আয়োগ কিমান চনত গঠন হৈছিল কি সুধিছে ভাৰতত পৰিকল্পনা আয়োগ কিমান চনত গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1950 চনত নেক্সট কুৱেশ্যন ইণ্ডিয়া উইংছ ফ্ৰীডম নামৰ আত্মজীৱনীখন কোনজন ব্যক্তিৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মৌলানা আবুল কালাম আজাদ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট বেটেল অফ টৰাইন ফট টৰাইনৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1191 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন সাংবিধানিক বিধানসভাৰ স্থায়ী সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাজেন্দ্ৰ প্ৰসাদ সাংবিধানিক বিধানসভাৰ স্থায়ী সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল গভৰ্ণৰ অফ ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সৰোজনী নাইডু নেক্সট কুৱেশ্যন মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল কি সুধিছে মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 30 জানুৱাৰী 1948 চনত নেক্সট কুৱেশ্যন হু ৰট দ্য অৰ্থশাস্ত্ৰ কোনে লিখিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কৌটিল্য অৰ্থশাস্ত্ৰ লিখিছে কৌটিল্যই ইয়াৰ পিছৰ কুৱেশ্যন গুপ্ত বংশৰ কোনগৰাকী শাসকক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন ডি সমুদ্ৰগুপ্ত নেক্সট কুৱেশ্যন কোন চনত বাবৰে ভাৰত জয় কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 1526 চনত নেক্সট কুৱেশ্যন কোন চনত মহম্মদ ঘুৰিয়ে ভাৰত আক্ৰমণ কৰিছিল আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 1175 খ্ৰীষ্টাব্দত 1175 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰিয়ে ভাৰত আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন লৌহ মানৱ বুলি কাক জনা যায় হু ইজ নউন এজ আইৰন মেন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলক লৌহ মানৱ বুলি কোৱা হয় নেক্সট কুৱেশ্যন 1857 চনৰ বিদ্ৰোহত প্ৰথমে কোনে নিজৰ জীৱন বলিদান দিছিল আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মংগল পাণ্ডে 1857 চনৰ বিদ্ৰোহত প্ৰথমে মংগল পাণ্ডেয়ে নিজৰ জীৱন বলিদান দিছিল নেক্সট কুৱেশ্যন গুৰু নানক দেৱৰ জন্ম কোন ঠাইত গুৰু নানক দেৱ was born in which place আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি নানকানা চাহিব গুৰু নানক দেৱৰ জন্ম হৈছিল নানকানা চাহিবত নেক্সট কুৱেশ্যন পাকিস্তানৰ ৰাজধানীৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ পাকিস্তান শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইছলামাবাদ পাকিস্তানৰ ৰাজধানীৰ নাম হ'ল ইছলামাবাদ নেক্সট কুৱেশ্যন পাঞ্জাৱৰ অমৃতসৰত অৱস্থিত স্বৰ্ণ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি গুৰু অৰ্জুন দেৱ নেক্সট কুৱেশ্যন কোনজন ব্যক্তিয়ে 1913 চনৰ নৱেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিস্কোত গাদাৰ পাৰ্টিৰ জন্ম দিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি লালা হাৰ্ডয়াল নেক্সট কুৱেশ্যন প্ৰথম মহিলা ভাৰতীয় যিয়ে দুবাৰকৈ মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত উপনীত হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সন্তোষ যাদৱ নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত কি হৈছে অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট নেক্সট কুৱেশ্যন অন্তিমগৰাকী মোগল শাসকৰ নাম কি হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি বাহাদুৰ শ্বাহ জাফৰ দ্বিতীয়